गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি প্ৰথম খণ্ডৰ 63 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 187 পৰা 190, শ্লোক 391 পৰা 403। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি আমি অভিনেতা ভক্তৰ বিষয়ে জানো আহক। অনেক অজ্ঞানী ভকতে গুৰুৰ মহত্ব নাজানে, দেখি আৰু শুনি গুৰুকে নিজে সৰ্বজ্ঞ হলো ভাবে। অনেক অজ্ঞানী ভক্তই মহত্বৰ বিষয়ে গম নাপায় আৰু শ্ৰী গুৰুক দেখি তথা শুনি নিজকে সৰ্বজ্ঞ হোৱা বুলি ভাবে। বস্ত্ৰ পিন্ধে গুৰুৰ দৰে, কণ্ঠত মালা হাৰ পিন্ধে, কপালত তিলক আঁকে, ব্ৰহ্মচাৰী কয় নিজকে। তেনে ভক্তই শ্ৰী গুৰুৰ দৰে বস্ত্ৰ পৰিধান কৰে, কণ্ঠত মালা পিন্ধে, শ্ৰী গুৰুৰ দৰে কপালত তিলক আঁকে আৰু নিজকে ব্ৰহ্মচাৰী বুলি অভিহিত কৰে। গুৰু নহ'লে নিজ স্থানে লীলাও কৰে মুক্ত মনে, অন্য ভক্তকো মাতি আনে নিজৰ মহিমা বখানে। যেতিয়া শ্ৰীগুৰু নিজৰ স্থানত নাথাকে তেতিয়া এনে ভক্তই মুক্ত মনেৰে নিজৰ লীলা আৰম্ভ কৰে। তেওঁ অইন ভক্তসকলক আমন্ত্ৰণ কৰি আনি নিজৰ নিজৰ মহিমা বখানিবলৈ ধৰে। গুৰুৰে থকা ঘনিষ্ঠতা সকলোকে দিয়ে বতৰা, গুৰুৰ কাষলৈ নিবলৈ ভক্তক ভ্ৰমিত কৰেগৈ। এনে ব্যক্তিয়ে শ্ৰীগুৰুৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ বিষয়ে সকলোকে জনায় আৰু সহজ সৰল ভক্তক ভ্ৰমিত কৰে যে তেওঁলোকক তেওঁ শ্ৰীগুৰুৰ কাষলৈ লৈ যাব। গঢ়ে নিজ ভক্তৰ দল, কৰে তেওঁ বহু কৌশল, ভণ্ড সাধুৰ ধূৰ্ত চেলা, লগা হৈ কৰে ভণ্ড লীলা। নিজৰ ভক্তৰ দল গঠন কৰি এনে ভক্তই বহু প্ৰকাৰৰ চালাকি কৰে। এনেদৰেই ভক্ত সাধুৰ ধূৰ্ত ভক্তৰ দল থাকে আৰু লগ হৈ ভণ্ডলীলা কৰি থাকে। গুৰুৰ লীলা গাই ফুৰে, দান দক্ষিণা হাত পাতে, উপদেশ অনাকাংক্ষিত, দি দি ঘূৰে লোভবশত। এওঁলোকে শ্ৰীগুৰুৰ লীলা বখানি থাকে আৰু লগতে হাত পাতি দান দক্ষিণাও লৈ থাকে তথা লোভবশত অনাকাংক্ষিত উপদেশো প্ৰদান কৰে। সৰল ভক্তই সঘনে ধূৰ্তৰ কবলত পৰে, গুৰুক ঠগা ধুৰন্ধৰে ভক্তিৰ যেন চিতা সাজে। সহজ সৰল ভক্তসকলে প্ৰায়ে এনেধৰণৰ ধূৰ্তৰ কবলত পৰে। স্বাৰ্থৰ সিদ্ধিৰ বাবে শ্ৰীগুৰুক ঠগা ভক্তিৰ চিতা জ্বলোৱাৰ দৰে কাৰ্য। ভক্তিৰ প্ৰদৰ্শন কৰে, আশ্ৰমতেই চুৰি কৰে, গুৰু গুৰু গুৰুৰ ৰাগে, গুৰুৰ পিছে শিপা কাটে। ধূৰ্ত ভক্তই ভক্তিৰ প্ৰদৰ্শন কৰি আশ্ৰমতেই চৌৰ্যবৃত্তিত লিপ্ত হয়। তেওঁলোকে শ্ৰীগুৰুৰ সন্মুখত গুৰু গুৰু বুলি নত জানো হয় আৰু শ্ৰীগুৰুৰ পিছফালে থাকি শ্ৰীগুৰুৰ শিপা কাটিবলৈ উদ্যত হয়। নিজা স্বাৰ্থৰ জাল মেলি ৰজাৰ যেন দিয়ে খুলি, নাটক বহু প্ৰকাৰৰ যেন গুৰুৰ ঠিকাদাৰ। তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণৰ জাল পাতি বজাৰ খুলি লয় আৰু বহু প্ৰকাৰৰ নাটক এনেদৰে কৰিবলৈ ধৰে যেন তেওঁলোক শ্ৰীগুৰুৰ ঠিকাদাৰহে। কিছু নীতিবাক্য প্ৰচাৰে নিজকে সন্ন্যাসী প্ৰকাশে, ভাবে অলপমান আছে দূৰত্ব শ্ৰী হৰিৰ সতে। এনে ভক্তই কিছু নীতি বাক্য ৰচনা কৰি নিজকে নিজে সন্ন্যাসী বুলি ঘোষণা কৰে আৰু এনেদৰে ভাবে যে শ্ৰীহৰি তথা তেওঁৰ মাজত মাত্ৰ কেইহাতমানহে দূৰত্ব আছে।
অন্যক কৰিবলৈ বহ নিজকে কয় গুৰুদাস। বাৰম্বাৰ নাটক ৰচি ভাবে লগ পাব শ্ৰীহৰি। অন্যক বশ কৰিবলৈ তেনে ভক্তই নিজকে নিজে শ্ৰীগুৰুৰ দাস বুলি প্ৰচাৰ কৰে আৰু বাৰম্বাৰ এনে কাৰ্য বা নাটক কৰি ভাবে যে ঈশ্বৰক তেওঁ লগ পাবই। কৰাৰ বেলা সৰ্বকৰ্ম, অন্তৰালত থাকে স্বাৰ্থ। মুখত নিতৌ গুৰুনাম, নেপথ্যত স্বাৰ্থ পূৰণ। সকলো কাম কৰাৰ সময়ত তেওঁলোকৰ অন্তৰত স্বাৰ্থ নিহিত হৈ থাকে। তেওঁলোকৰ মুখত শ্ৰীগুৰুৰ নাম ধ্বনিত হয়, কিন্তু নেপথ্যত স্বাৰ্থ পূৰণৰ কামনা থাকে। মুখত লৈ শ্ৰীগুৰু নাম, ধনাৰ্জনহে মূল কাম। নিজে গুৰুৰ নাট্য কৰি মন্দিৰতে সি কৰে চুৰি। তেওঁলোকে মুখত শ্ৰীগুৰুৰ নাম লৈ ধন অৰ্জন কৰাত মগ্ন হৈ থাকে আৰু গুৰু হোৱাৰ নাটক কৰি থকাৰ লগতে মন্দিৰত চুৰি কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।